নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। ৰাখী পূৰ্ণিমাৰ এই শুভ দিনটোত জানোৱা হওক এই দিনটোৰ শুভ মুহূৰ্ত আৰু কিছুমান নীতি নিয়মৰ বিষয়ে। প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমাত ৰাখী বন্ধন পালন কৰা হয়। এই দিনটোতে ভগ্নীয়ে ভাতৃৰ বাবে ব্ৰত ৰাখি হাতত ৰাখী বান্ধি আৰতি কৰে। এইবাৰ ৩০ আৰু ৩১ আগষ্টত অৰ্থাৎ দুদিনকৈ ৰাখী বন্ধন পালন কৰা হৈছে। প্ৰতিগৰাকী ভগ্নীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰে এই শুভ উৎসৱৰ বাবে। ভাতৃৰ হাতত ৰাখী বান্ধি ভগ্নীয়ে তেওঁ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে। ইফালে ভাতৃয়েও ভগ্নীক ৰক্ষাৰ প্ৰতিশ্ৰুতি লয়। হিন্দু ধৰ্মত যিকোনো কাম কৰাৰ আগতে শুভ সময়, মুহূৰ্ত আৰু দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। একেদৰে প্ৰতি বছৰৰ দৰে এই বছৰো আজি অৰ্থাৎ ৩০ আৰু কাইলৈ অৰ্থাৎ ৩১ আগষ্টত ৰাখী বন্ধন উৎসৱ পালন কৰা হ'ব। আজি অৰ্থাৎ ৩১ আগষ্টৰ নিশা ৯ বজাৰ পাছৰ সময়খিনিহে এই ক্ষেত্ৰত শুভ বুলি গণ্য কৰা হৈছে। সাধাৰণতে পূৰ্ণিমাৰ দিনাই ৰাখী বন্ধন উৎসৱ পালন কৰা হয় যদিও এইবাৰ দুদিনীয়াকৈ এই উৎসৱভাগি পালন কৰা হ'ব আৰু ৩১ আগষ্টত পুৱা ৭:৫ এই শুভ সময় অব্যাহত থাকিব। এই সময়ছোৱাতে পালন কৰা হ'ব পবিত্ৰ ৰাখী বন্ধন অনুষ্ঠান। জাতি ধৰ্ম নিৰ্বিশেষে ৰাখী বন্ধন সমগ্ৰ দেশজুৰি পালন কৰা হয়। এই দিনটোত ভগ্নীসকলে মৰমৰ ভায়েক বা ককায়েকৰ হাতত এডাল সূতা বান্ধি দি ঈশ্বৰৰ ওচৰত ভাতৃৰ মংগল কামনা কৰে আৰু ভাতৃসকলেও আজীৱন ভগ্নী ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেয়েহে ভাতৃ ভগ্নীৰ সম্পৰ্কক এক মধুৰতা প্ৰদান কৰাৰ বাবে এই অনুষ্ঠানটো হিন্দু ধৰ্মত অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এই সকলোবোৰ কৰাৰ বাবে শুভ সময়, শুভ মুহূৰ্ত আৰু সঠিক দিশৰ ওপৰত গুৰুত্ব দিলে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিব পৰা যায়। বাস্তুশাস্ত্ৰ অনুসৰি ৰাখী বন্ধনৰ সময়ত ভগ্নীসকলে পশ্চিম দিশলৈ আৰু ভাতৃসকলে পূব বা উত্তৰ দিশলৈ মুখ কৰি বহা উচিত। ইয়াৰ ফলত এই পবিত্ৰ ক্ষণত ভাতৃ ভগ্নীৰ সম্পৰ্কৰ লগতে স্বাস্থ্যৰ ওপৰত সুপ্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। গতিকে জীৱন মাধুৰীৰ এই খণ্ডটোত আজি আমি যিসমূহ নীতি নিয়ম আৰু শুভ সময়ৰ বিষয়ে আলোচনা কৰিলোঁ, এইসমূহ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি আপুনিও পালন কৰক পবিত্ৰ ৰাখী পূৰ্ণিমা। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিকভাৱেৰে জীপাল কৰি তোলক।